Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 বায়োলজি আগৰ এনচিইআৰটি চেপ্টাৰ 7 নিউ এনচিইআৰটি চেপ্টাৰ 6 ক্ৰমবিকাশ এভলিউশন এই চেপ্টাৰৰ প্ৰিভিয়াছৰ কুৱেশ্যন এক্সাৰসাইজৰ কুৱেশ্যন আৰু এডিশনাল কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব এইটো ভিডিঅ'ত। ইয়াৰ আগৰ ভিডিঅ'ত এই চেপ্টাৰৰ এনচিইআৰটিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকছ উইথ প্ৰপাৰ নোটছ আলোচনা কৰা হৈছে। সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ল, এইটো 2009 চনত আহিছিল। ডাৰউইনে তেওঁৰ বিবৰ্ধনৰ মতবাদত ব্যাখ্যা কৰা মতে প্ৰকৰণ আৰু প্ৰাকৃতিক নিৰ্বাচন নীতিৰ এক চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰ হ'ব, ডাৰউইনে বিবৰ্ধনৰ মতবাদ আগবঢ়াইছিল। এই নীতিমতে প্ৰকৰণ আৰু প্ৰাকৃতিক নিৰ্বাচন হৈছে বিবৰ্ধনৰ মূল। প্ৰকৰণ হ'ল একে ভৌগোলিক পৰিৱেশত বাস কৰা একে প্ৰজাতিৰ জীৱগোষ্ঠীৰ মাজত থকা দৈহিক আৰু চৰিত্ৰগত পাৰ্থক্য। প্ৰকৰণ দুই ধৰণে হ'ব পাৰে: পৰিৱেশগত, য'ত জীৱই পৰিৱেশৰ সৈতে খাপ খাই জীয়াই থাকিবলৈ প্ৰকৰণ কৰি লয়। বংশগতিৰ প্ৰকৰণত কোনো জীৱিত জিনীয় প্ৰকৰণ হয় আৰু অপত্যজনত নতুন চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে। ক্ৰমাগতভাৱে হোৱা নতুন নতুন প্ৰকৰণে বিবৰ্ধনৰ যোগেদি নতুন প্ৰজাতিৰ সৃষ্টি কৰে। ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচন মতে যিবোৰ জীৱ জীৱন সংগ্ৰামত জীয়াই থকাৰ বাবে সফল আৰু সেইবোৰ জীৱত হোৱা প্ৰকৰণে জীৱটোক জীয়াই থকাৰ বাবে সহায় কৰে, সেইবোৰ জীৱক প্ৰকৃতিয়ে জীয়াই ৰখাৰ বাবে নিৰ্বাচন কৰে। প্ৰকৃতিয়ে যোগ্য জীৱক নিৰ্বাচন কৰি লোৱাক প্ৰাকৃতিক নিৰ্বাচন বোলে। যে ডাৰউইনৰ মতে প্ৰাকৃতিক নিৰ্বাচন কি? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল 2009 চনত। নেক্সট কুৱেশ্যন তোমালোকে চাই ল'বা কিমান চনত আহিছিল। বিবৰ্ধনৰ আনুবংশিক ভিত্তি প্ৰতিপন্ন কৰিব পৰা পৰীক্ষাটোৰ নাম কি? লেডাৰবাৰ্গৰ ৰেপ্লিকা প্লেটিং পৰীক্ষা। নেক্সট কুৱেশ্যন, কছাৰবেট কি? ই কিদৰে গঠিত হৈছিল? এনেকুৱা ধৰণৰ 2020 কুৱেশ্যন আহিছিল যে কছাৰবেট কিদৰে গঠিত হৈছিল। উত্তৰ চাবা যে পৃথিৱীত জীৱ সৃষ্টি হোৱাৰ আগত ৰাসায়নিক বিবৰ্ধন ঘটি বহুৱাৰ কৰা লিপিড, প্ৰটিন, নিউক্লিক এচিড আদিৰ বৃহৎ অণুৰ সৃষ্টি হৈছিল। এই অণুবোৰ সাগৰৰ পানীত দ্ৰৱিত হৈ ডাঙৰ ঘন কলদীয় তন্ত্ৰৰ গঠন হৈছিল, তাক কছাৰবেট বোলে। এনে কছাৰবেটবোৰৰ পৰা আদিম জীৱ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়। কছাৰবেটবোৰৰ চাৰিওফালে লিপিড আৰু প্ৰটিনৰ আৱৰণৰ সৃষ্টি হয়। ইয়াৰে কিছুমান প্ৰটিনে উৎসেচক হিচাপে কাম কৰে আৰু কছাৰবেটবোৰে সাগৰৰ পানীৰ পৰা জৈৱিক পদাৰ্থ শোষণ কৰি আকাৰত ডাঙৰ হয় আৰু কালক্ৰমত ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হয়। এই গোটৰ পৰাই আদি কোষৰ উৎপত্তি হয়। ইয়ালৈকে এনচাৰ। নেক্সট কুৱেশ্যন, পৃথিৱী পৃষ্ঠৰ ক'ত প্ৰথমে জীৱৰ সৃষ্টি হৈছিল? মহাসাগৰত। এক মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। নেক্সট, উদ্ভিদৰ দুটা সমভিত্তি অংগৰ নাম উল্লেখ কৰা। ইয়াৰে উদ্ভিদৰ দুটা সমভিত্তি আহিব পাৰে বা উদ্ভিদৰ দুটা সমংগস্থ অংগৰ নাম আহিব পাৰে। কেইবাবাৰ আহিছিল চাই ল'বা। 2024 আহিছিল। লাওজাতীয় গছৰ আখৰ আৰু মটৰ মাহৰ আখৰ দুয়োবিধৰে কাৰ্য একে। উদ্ভিদক আৰোহণত সহায় কৰে, কিন্তু লাওজাতীয় গছৰ আখৰবোৰ কাণ্ডৰ ৰূপান্তৰ, কিন্তু মটৰ মাহৰ আখৰবোৰ পাতৰ ৰূপান্তৰ। নেক্সট কুৱেশ্যন, জীৱাশ্মৰ বয়স কিদৰে নিৰ্ণয় কৰিব পাৰি? উত্তৰ, তেজস্ক্ৰিয় কাৰ্বন চি ওপৰত 14ৰ দ্বাৰা জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি। নেক্সট কুৱেশ্যন, জীৱৰ উৎপত্তিৰ সম্পৰ্কে তথ্যসমূহ উল্লেখ কৰা। উত্তৰ, জীৱ উৎপত্তিৰ তথ্যসমূহ হ'ল: 1 নম্বৰ স্বতঃস্ফূৰ্ত উৎপত্তিৰ তথ্য, 2 নম্বৰ বিশেষ সৃষ্টিৰ তথ্য, 3 নম্বৰ জৈৱ ৰসায়ন তথ্য বা আধুনিক তথ্য, ৰোমান 4 প্ৰাকৃতিকভাৱে জীৱ উৎপত্তিৰ তথ্য। এই 4টা তথ্য আছে। নেক্সট কুৱেশ্যন চাবা, জৈৱ বিবৰ্ধনত উৎপৰিৱৰ্তনৰ তাৎপৰ্য লিখা। উত্তৰ, উৎপৰিৱৰ্তন হৈছে কোনো প্ৰজাতি বা জনসংখ্যাৰ জীৱৰ মাজত হঠাতে হোৱা পৰিৱৰ্তন। এই পৰিৱৰ্তন এটা জনুৰ পৰা আনটো জনুলৈ পৰিবাহিত হয়। উদ্ভিদবিদ ইউগো ডে ব্ৰিজৰ মতে উৎপৰিৱৰ্তনে হৈছে প্ৰজাতি উৎপত্তিৰ মূল। বেছিভাগ উৎপৰিৱৰ্তন স্বতঃস্ফূৰ্তভাৱে হয় আৰু জীৱৰ জিনীয় পদাৰ্থত পৰিৱৰ্তন আনে আৰু অপত্যজনুত জিনীয় প্ৰকৰণ ঘটি কালক্ৰমত নতুন প্ৰজাতিৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন চাবা, আৰ্কিপ্টেৰিক্সক সৰীসৃপ আৰু পক্ষীৰ সংযোগকাৰী জীৱ বোলা হয়, ব্যাখ্যা কৰা। পক্ষী বা চৰাই একে। ইয়াৰ এনচাৰ চাবা। এনচাৰ, আৰ্কিপ্টেৰিক্সক চৰাইৰ দৰে ঠোঁট, ডেউকা আৰু পাখি আছিল। তেনেদৰে সৰীসৃপৰ দৰে দীঘল দেহ, নেজ আৰু দেহত বাকলি থকা আছিল। সেয়ে আৰ্কিপ্টেৰিক্সক সৰীসৃপ আৰু পক্ষীৰ সংযোগকাৰী জীৱ বোলে। নেক্সট কুৱেশ্যন চাবা, ভূতাত্ত্বিক সময় তালিকা কি? উত্তৰ, পৃথিৱীত প্ৰথম জীৱ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে শিলাস্তৰ গঠন, জীৱ উৎপত্তি আৰু জীৱৰ বিকাশ ইত্যাদিৰ তথ্য সন্নিৱিষ্ট কৰা সময় তালিকাক ভূতাত্ত্বিক সময় তালিকা বোলে।
নেক্সট চাবা প্ৰথম শিলা স্তৰ গঠন হওঁতে যি সময় লাগিছিল তাক যুগ বোলে। যুগক কেইবাটা কালত বিভক্ত কালক কিছুমান অধিকালত ভগোৱা হৈছে। নেক্সট কুৱেশ্যন, আদি ভাইৰাছ বা প্ৰটো ভাইৰাছ কি? উত্তৰ, আদিম পৃথিৱীত প্ৰ'টিন, লিপিড, শৰ্কৰা, নিউক্লিক এচিডৰ দ্বাৰা গঠিত বৃহৎ অণুৰ সৃষ্টি হৈছিল। এইবোৰক কছাৰ্ভেট বুলি কোৱা হৈছিল। কছাৰ্ভেট কালক্ৰমত ভাঙি গৈ আদিকোষ বা প্ৰটো ভাইৰাছৰ উৎপত্তি হৈছিল। ইয়ালৈকে এনচাৰ। নেক্সট কুৱেশ্যন, সাগৰৰ পানীত প্ৰথম জীৱৰ সৃষ্টি হৈছিল। উদাহৰণ সহ যুক্তি আগবঢ়োৱা। এনচাৰ, সাগৰৰ পানীত জীৱ গঠনকাৰী অজৈৱিক দ্ৰব্য পোৱা যায়। এই মৌলবোৰ বায়ুত থকা নানা গেছ যেনে মিথেন, এমনিয়া, হাইড্ৰজেন আদি সাগৰৰ পানীত দ্ৰৱিত হয় আৰু সিহঁতৰ মাজত ৰাসায়নিক বিক্ৰিয়া হৈ জৈৱ কণিকাৰ সৃষ্টি কৰে। এই কণিকাবোৰ লগ লাগি জীৱদেহ গঠনকাৰী জৈৱ যৌগ সৃষ্টি হয়। ইয়ালৈকে এনচাৰ। নেক্সট কুৱেশ্যন চাবা 22 নম্বৰ কুৱেশ্যন চিৰিয়েলি, যে এইটো 2025ত আহিছিল। ইয়াৰে ফাৰ্ষ্ট পাৰ্ট আহিছিল যে প্ৰজাতিৰ উদ্ভাৱন বুলিলে কি বুজা? এইখিনি আহিছিল যে তোমালোকে চাবা যে মই প্ৰিভিয়াছৰ কুৱেশ্যন যে লিখি দিছোঁ, ইয়াত তাৰমানে তোমালোকে গোটেইখিনি অহা নাই কি যে ইয়াৰ এটা পাৰ্ট আহে, ইয়াৰ নেক্সট পাৰ্টটো আহিব পাৰে, মোটামুটি মানে ইয়াৰ ভিতৰত মানে থাকে। প্ৰজাতি উদ্ভাৱনৰ বিভিন্ন প্ৰকাৰসমূহ লিখা। উত্তৰ, পুৰণি বা লুপ্তপ্ৰায় প্ৰজাতিৰ পৰা ক্ৰমবিকাশ হৈ ভিন্ন বৈশিষ্ট্যযুক্ত নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিৰ উদ্ভাৱন বোলে। প্ৰজাতিৰ উদ্ভাৱন দুই প্ৰকাৰৰ। 1 নম্বৰ, এলোপেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন। ভৌগোলিক বিচ্ছিন্নতাৰ ফলত নতুন প্ৰজাতিৰ উদ্ভৱ হৈ নতুন বাসস্থানত বাস কৰিবলৈ ল'লে তাক এলোপেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন বোলে। নেক্সট 2 নম্বৰ, চিমোপেট্ৰিক প্ৰজাতিৰ উদ্ভাৱন। পৰিৱেশজনিত কাৰকৰ বাবে কোনো জীৱগোষ্ঠী পূৰ্বপুৰুষৰ পৰা পৃথক হৈ যায় আৰু নতুন প্ৰজাতিৰ উদ্ভৱ কৰে তাক চিমোপেট্ৰিক, এইটো তোমালোকে লিখিবা, এইটো স্পেলিং ভুল আছে, প্ৰজাতি উদ্ভাৱন বোলে। নেক্সট কুৱেশ্যন চাবা, জীৱৰ ৰাসায়নিক উৎপত্তি প্ৰমাণ কৰিবলৈ মিলাৰে কৰা পৰীক্ষাটো চমুকৈ আলোচনা কৰা। উত্তৰ, 1953 চনত মিলাৰ আৰু ইউৰিয়া পৰীক্ষাগাৰত জীৱৰ ৰাসায়নিক উৎপত্তি প্ৰমাণ কৰিছিল। তেওঁলোকে গৱেষণাগাৰটো আদিম পৃথিৱীৰ বায়ুমণ্ডলৰ দৰে পৰিৱেশৰ সৃষ্টি কৰি লৈছিল। আদিম পৃথিৱীৰ উচ্চ তাপমাত্ৰা, আগ্নেয়গিৰিৰ উদগিৰণ, মিথেন, এমনিয়া ইত্যাদিৰ এটা বিজাৰক অৱস্থা আছিল। তেওঁলোকে পৰীক্ষাগাৰটোৰ উষ্ণতা 18 ডিগ্ৰী চেলছিয়াছ ৰাখি এটা ফ্লাস্কত মিথেন, এমনিয়া, হাইড্ৰজেনৰ মিশ্ৰণ আনটো ফ্লাস্কত পানী লৈ উতলাইছিল। গেছ থকা ফ্লাস্কত বৈদ্যুতিক ডিছচাৰ্জ সৃষ্টি কৰা হৈছিল। আনটো ফ্লাস্কত থকা পানী উতলাই তাৰ পৰা গেছৰ মিশ্ৰণ থকা ফ্লাস্কত জলীয় বাষ্পৰ যোগান ধৰা হৈছিল। ইয়াত আছিল যে মিথেন, এমনিয়া আৰু হাইড্ৰজেনৰ অনুপাত আছিল 2:2:1। পৰীক্ষাটো কিছুদিন চলাৰ পিছত মিলাৰ আৰু ইউৰিয়া ফ্লাস্কৰ পানীৰ ৰং পৰিৱৰ্তন হোৱা দেখিলে এই পানীৰ ৰাসায়নিক বিশ্লেষণ কৰি তেওঁলোকে জীৱদেহ গঠনকাৰী জটিল জৈৱ যৌগ যেনে গ্লাইচিন, এলানিন আৰু এছপাৰটিক এচিডৰ সন্ধান পাইছিল। ইয়ালৈকে এনচাৰ। নেক্সট কুৱেশ্যন চাবা, এইটো কেইবাবাৰ আহিছিল। জৈৱ বিবৰ্ধনৰ আধুনিক সংশ্লেষণ মতবাদটো চমুকৈ আলোচনা কৰা। এইটো 2024 আৰু 25তো আহিছিল। উত্তৰ, জৈৱ বিবৰ্ধনৰ আধুনিক সংশ্লেষণ মতবাদ মতে জৈৱ বিবৰ্ধন 5টা কাৰকৰ ওপৰত নিৰ্ভৰশীল। জিনৰ উৎপৰিৱৰ্তন, ক্ৰমজমৰ সংখ্যা, জিনৰ পুনৰ সংযোজন, প্ৰাকৃতিক বৰণ আৰু প্ৰজননজনিত বিচ্ছিন্নতা। পেৰাগ্ৰাফ কৰি লিখিবা, জৈৱ বিবৰ্ধনৰ আধুনিক সংশ্লেষণ মতবাদক সংশ্লেষিত মতবাদ বুলিও কোৱা হয়। এই মতবাদক আগবঢ়াইছিল মাৰ্কিন বিজ্ঞানী J.L. ষ্টোবিনেছে। নেক্সট কুৱেশ্যন চাবা, জৈৱ বিবৰ্ধন পদ্ধতিৰ লগত জড়িত কাৰকসমূহ বৰ্ণনা কৰা। উত্তৰ, জৈৱ বিবৰ্ধন পদ্ধতিৰ লগত জড়িত কাৰকসমূহ হ'ল ৰোমান 1, জিনৰ উৎপৰিৱৰ্তন। জিনত হঠাৎ হোৱা পৰিৱৰ্তনক জিনৰ উৎপৰিৱৰ্তন বোলে। ৰোমান 2, ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন। ক্ৰমজমৰ সাধাৰণ সংখ্যাৰ পৰিৱৰ্তন হ'লে নতুন চৰিত্ৰৰ সৃষ্টি হয়। ৰোমান 3, জিনৰ পুনৰ সংযোজন। ৰোমান 4, প্ৰাকৃতিক নিৰ্বাচন আৰু ৰোমান 5, প্ৰজননজনিত বিচ্ছিন্নতা। এতিয়া আহিল এক্সাৰচাইজৰ কুৱেশ্যনবিলাক। 1 নম্বৰ, যে ডাৰউইনৰ নিৰ্বাচন মতবাদৰ আধাৰত বেক্টেৰিয়াত দেখা পোৱা এণ্টিবায়'টিক ৰোধৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ, ডাৰউইনৰ মতে পৰিৱেশ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থকা জীৱক নিৰ্বাচন কৰে, যিবোৰ পৰিৱেশৰ সৈতে খাপ খাই জীয়াই থাকিব পাৰে। বেক্টেৰিয়াৰ জনসংখ্যা এটা এণ্টিবায়'টিকৰ প্ৰভাৱত ধ্বংস হ'ব পাৰে। কিছুমান বেক্টেৰিয়াত য'ত উৎপৰিৱৰ্তন হৈ এণ্টিবায়'টিকৰ বিৰুদ্ধে অসংক্ৰামতাৰ সৃষ্টি কৰি লয় আৰু জীৱই জীয়াই থাকে। অসংক্ৰামতা থকা বেক্টেৰিয়াবোৰে প্ৰজনন কৰি সিহঁতৰ সংখ্যা বৃদ্ধি কৰে। এনেদৰে গোটেইবোৰ বেক্টেৰিয়া অসংক্ৰামক থকা হয়।
নেক্সট চাবা 4 নম্বৰ এক্সাৰচাইজৰ 4 নম্বৰ কুৱেশ্যন আৰু বাকী কুৱেশ্যনবিলাক অলৰেডি কভাৰ হৈ গৈছে। মানুহৰ ক্ৰমবিকাশৰ বিভিন্ন উপাদানসমূহ বাছি উলিওৱা, যেনে মগজুৰ যোগ আৰু কাৰ্য, কংকালৰ গঠন, খাদ্য ইত্যাদি। উত্তৰ, মানুহৰ ক্ৰমবিকাশৰ বিভিন্ন উপাদানসমূহ হ'ল মগজুৰ যোগ, এ নম্বৰ, বি নম্বৰ কংকালৰ গঠন, চি নম্বৰ অংগবিন্যাস, ডি নম্বৰ খাদ্যৰ প্ৰাথমিকতা আৰু ই নম্বৰ ব্যৱহাৰ। এইটো তোমালোকে আৰ্চিন দি লিখিবা। কিছুমান হ'ল চিম্পাঞ্জী, গৰিলা, ডলফিন, হাতী ইত্যাদি। ঘৰচীয়া প্ৰাণীৰ ভিতৰত কুকুৰে নিজম্ব চেতনা দেখুৱায়। নেক্সট এক্সাৰচাইজ 6 নম্বৰ কুৱেশ্যন, 10বিধ আধুনিক প্ৰাণীৰ তালিকা প্ৰস্তুত কৰা আৰু সিহঁতৰ লগত সাদৃশ্য থকা জীৱাশ্মৰ নাম লিখা। ইয়াৰ 10টা লিখিব দিছে, মই 4টা লিখিছোঁ, বেছি নাহে তোমালোকৰ। 1 নম্বৰ মানুহ, 2 নম্বৰ ঘোঁৰা, 3 নম্বৰ কুকুৰ, 4 নম্বৰ গাধ। ইয়াৰে চাবা যে এইটো হ'ব ৰামাফিথিকাছ, ইহিপাছ, লেপ্টোচাইকন, প্ৰথাইলোপাছ। এইখিনি তোমালোকে লিখি ল'বা। নেক্সট কুৱেশ্যন 9 নম্বৰ, আমি মানৱৰ ক্ৰমবিকাশক অনুকূলী বিকৰণ বুলিব পাৰোঁনে? উত্তৰ, নহয়, আমি মানৱ ক্ৰমবিকাশক অনুকূলী বিকৰণ ক'ব নোৱাৰোঁ, কাৰণ অনুকূলী বিকৰণ মানে হ'ল এটা পূৰ্বপুৰুষৰ পৰা নতুন প্ৰজাতি সৃষ্টি হৈ বিয়পি পৰা। ইয়ালৈকে ইয়াৰ এনচাৰ। নেক্সট তোমালোকে কিছুমান কুৱেশ্যন চাবা। 1 নম্বৰ যে উৎপৰিৱৰ্তন সূত্ৰটো কোনে আগবঢ়াইছিল? 2 নম্বৰ জীৱৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। 3 নম্বৰ জীৱাশ্মবিলাকে কেনেদৰে জীৱৰ ক্ৰমবিকাশৰ সাক্ষ্য দান কৰে। অলৰেডি এই 3টা কুৱেশ্যন মানে NCERTৰ মষ্ট ইম্পৰ্টেণ্ট টপিক্সত মানে কভাৰ কৰি দিয়া হৈছে, তোমালোকে চাবা ফাৰ্ষ্ট ভিডিঅ'টো। তাৰপিছত কিছুমান এডিশ্যনেল কুৱেশ্যন চাবা। 1 নম্বৰ মানুহৰ চকুৰ কোণত থকা নেমিলক পৰ্দাখন এক ধৰণৰ ডেছ অংগ, লুপ্তপ্ৰায় অংগ। নেক্সট চাবা এইটো 2024ত আহিছিল যে উপদ্বীপৰ 2টা সমঅংগস্থ অংগৰ নাম লিখা। উত্তৰ, দুৰন্ত জনুকালতা। এইটো তোমালোকে আৰ্চিন দি লিখিবা। অপৰাৰিন আৰু হেলডনে আগবঢ়োৱা জীৱৰ আৱিৰ্ভাৱ সম্পৰ্কীয় তথ্য আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত। তাৰপিছত কুৱেশ্যন চাবা, মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ 2টা অংগ লিখা যি মানুহৰ শৰীৰৰ হাত ভৰিৰ লগত সমঅংগস্থ। উত্তৰ, চৰাইৰ ডেউকা আৰু ঘোঁৰাৰ আগঠেং। নেক্সট কুৱেশ্যন চাবা, 2টা কাৰক উল্লেখ কৰা যি জেনেটিক সাম্য অৱস্থা বজাই ৰখাত অসুবিধাত পেলা। উত্তৰ, জনসংখ্যাত এলিল ফ্ৰিকুৱেঞ্চি সদায় ধ্ৰুৱক, জনসংখ্যাৰ মুঠ জিনৰ সংখ্যাও একে থাকে, ইয়াকে জেনেটিক সাম্য অৱস্থা বোলে। এই সাম্য অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে নানা জিন ফ্ৰিকুৱেঞ্চিৰ পৰিৱৰ্তন হ'লে। জিন ফ্ৰিকুৱেঞ্চিৰ পৰিৱৰ্তন হয় অনেক কাৰণত। ইয়াৰে 2টা কাৰণ হ'ল 1 নম্বৰ জিন প্ৰব্ৰজন আৰু খ নম্বৰ অপহৰণ। নেক্সট কুৱেশ্যন চাবা, এইটো 2025ত আহিছিল। জিন প্ৰব্ৰজন কি, জেনেটিক অপহৰণৰ বিষয়ে লিখা। যে জিন প্ৰব্ৰজন কি আলোচনা কৰা হৈছে অলৰেডি, জেনেটিক অপহৰণৰ বিষয়ে তোমালোকে অলপ লিখি দিবা। ইয়ালৈকে এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ। টোটেল এই চেপ্টাৰত 2টা ভিডিঅ' দিয়া হৈছে, এই 2টা ভিডিঅ'ৰ যদি তোমালোকে নোটছ লিখি লোৱা, ইয়াৰ পৰা তোমালোকৰ 100% কমন পৰিবা। যিকোনো ধৰণৰ কুৱেশ্যন আহক তোমালোকে লিখিব পাৰিবা। নেক্সট তোমালোকক কোনটো চেপ্টাৰৰ নোটছ লাগে সেইটো চেপ্টাৰৰ কমন কৰিবা, মই লৈ আহিম, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।